নিৰ্বাচন সমাগত আৰু নিৰ্বাচন সমাগত হোৱাৰ লগে বাৰিষা সমাগত হৈছে আৰু এই বাৰিষা সমাগত হোৱাৰ লগে লগেই এটি পথ আমি দেখাবলৈ অনুৰোধ জনাইছোঁ আমাৰ সতীৰ্থক নলবাৰী জিলাৰ শলমাৰা আৰু উদ্যান শস্য কৃষি গৱেষণা মহাবিদ্যালয় লখপুৰৰ এই লখপুৰ উদ্যান শস্য মহাবিদ্যালয়ৰ বিভিন্ন ছাত্ৰ ছাত্ৰী কৰ্মচাৰী শিক্ষক অধ্যাপক সকলোৱে অহা যোৱা কৰে আৰু এই পথটোত আটাইতকৈ মুখ্য কথাটো হ'ল শলমাৰাত এখন বৃহৎ বজাৰ আছে আৰু এই বজাৰতে লখপুৰ চাৰাবৰী খেলুৱাৰ যিসকল কৃষিজীৱী লোক তেওঁলোকে যিসকলে মানে শস্য উৎপাদন কৰি তেওঁলোকে বিক্ৰী কৰি বজাৰত খায় তেওঁলোকৰ যিসকল বা তেওঁলোকৰ যি সমস্যা সেই সমস্যাই তেওঁলোক জ্বলা-কলা খুৱাইছে। এইদৰে ই ৰিক্সা আহি আছে, ই ৰিক্সাৰ পৰা ট্ৰেক্টৰ বিভিন্ন পথচাৰীয়ে জমৰীয়াটো ভুগি আছে এই পথটোৰে আহি আৰু এইসকল এই স্থানীয় বাসিন্দা আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম আচলতে পথটোৰ এই যি অৱস্থা কি ক'ব এই অৱস্থাটোৰ ক্ষেত্ৰত কি কয় আপুনি? ৰাস্তাটো ভাল লাগে, ভাল হ'ব লাগে। এই পথটোৰে ক'লৈকে যায়? এই খালিছা আমাৰ শলমাৰা বজাৰ ইয়াত বিভিন্ন মানুহ অহা যোৱা কৰে। বাপৰে বজাৰৰ দিনাটো অভাৰ চব মানুহ আছে, চব মানুহ এই অঞ্চলৰ মানুহবিলাক আমাৰ ইয়াতে কিনা বেচা কৰি খাই আছে। খালিছা, কেন্দুবাৰী, লখপুৰ এতিয়া ৰাস্তাততো একাঠো পানী ভাববাই নোৱাৰি আৰু মানে যাম বুলি যাব নোৱাৰি, আহোঁ বুলি আহিব নোৱাৰি। ৰাতিটো হাহাকাৰে দিনত অলপ কিবা কৰি যায় মানুহবিলাক, ৰাতিটো হাহাকাৰ ভাল। এম্বুলেঞ্চ আহে নে নাই? এম্বুলেঞ্চ আহি থাকে, আহে এই পথটোৱে আহে আহিলে কি হ'ব তাৰমানে আহি পেলাই গুচি গ'ল পটকৈ আগদিন আহিব আগদিন আহে ইটা অহালি বেটাৰী গাড়ী নাপায় আপুনি। হয় ইয়াত স্থানীয় কিছু যুৱক আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম কি ক'ব আপোনালোকে এই পথটো হ'ব লাগে। কিমান দিন এনেদৰে আছে? বহুত দিন হ'ল এনেকৈ আমি জনাততো বহুত আগৰ পৰাই এতিয়াতো ৰাজনীতি সমাগত এতিয়া নিৰ্বাচন গতিকে আহিছে নে নাই কোনোবা প্ৰতিনিধি? মন্ত্ৰী আহি থাকে এতিয়া তাৰপিছত ৰাস্তাটো হোৱা নাই। আচ্ছা কি ক'ব আপুনি কি ক'ব? হয় এই যিটো পথ এই পথটো এই যি নিৰ্বাচন সমাগত হৈছে বিভিন্ন ৰাজনৈতিক নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে জনপ্ৰতিনিধিয়ে কিন্তু এই পথটোত দুৰ্যোগৰ অৱস্থা দেখা নাই আৰু এইদৰে চলি আহিছে নলবাৰী জিলাৰ য'ত এতিয়া আগত আছিল পূৰ্বৰ ধৰ্মপুৰ আৰু এতিয়া বৰক্ষেত্ৰী সমষ্টিৰ এই পথছোৱা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।